বঙাইগাঁও ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 9ৰ ইংলিছ পেপাৰখন ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ এইটোৰ সম্পূৰ্ণ সলিউশ্যনখিনি আজি কৰি দিম। চাওক, 1 নম্বৰ কুৱেশ্যনত কৈছে কি চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য ফলোয়িং কুৱেশ্যন। ইয়াত 1ৰ পৰা কিমান লৈ আছে, ইয়াত 1 নম্বৰৰ পৰা একদম আমাৰ 20 নম্বৰ লৈ আছে। 20টা কুৱেশ্যন আছে, 1 নম্বৰতে 20টা কুৱেশ্যন আছে MCQ। এইখিনি একফালৰ পৰা কৰি লওঁ। ইয়াত 1ৰ 1 ইয়াতে এনচাৰটো হ'ব মাৰ্গী, 2ৰ এনচাৰটো হ'ব ৰন ফৰ্বছ, 3ত হ'ব দি ভাৰত ৰত্ন, 4ত হ'ব এনচাৰ ডি ইন দ্য এটিক অফ হিজ হাউচ, 5ৰ এনচাৰটো হ'ব বি 8 years, 6ৰ এনচাৰ হ'ব বিকজ হি কুড নট ট্ৰাভেল বোথ ৰোডছ। তাৰপিছত আমাৰ 7 নম্বৰৰ এনচাৰ হ'ব খানচাপ। 8 নম্বৰৰ এনচাৰটো হ'ব হি নিউ দ্যাট দ্য ৱে লিডছ অন দ্য এনাদাৰ ৱে। 9 নম্বৰৰ এনচাৰটো হ'ব আমাৰ বি স্টেটমেণ্ট 1 ইজ কাৰেক্ট বাট স্টেটমেণ্ট 2 ইজ ফলছ। 10 নম্বৰৰ এনচাৰ হ'ব এ হি ৱাজ কেয়াৰফুলি কণ্টেম্পলেটিং হিজ চইচ। 11 নম্বৰৰ এনচাৰটো হ'ব এ ডিটাৰমিনেশ্যন এণ্ড হাৰ্ড ৱৰ্ক। 12 নম্বৰৰ এনচাৰ হ'ব বিছমিল্লাছ মেটাৰনেল আংকেল। 12 নম্বৰৰ এনচাৰটো হ'ব অল অফ দ্য এবভ। 14 নম্বৰত হ'ব হিষ্ট্ৰী। কম্পিউটাৰৰ পৰা হিষ্ট্ৰীখিনি ডিলিট কৰি দিয়া হৈছিল। তাৰপিছত 12 নম্বৰৰ এনচাৰটো হ'ব এ টু বি ছেপাৰেটেড। 16 নম্বৰৰ এনচাৰটো হ'ব আমাৰ চি ইটছ ষ্টিল ৱাৰ্ডছ প্ৰিণ্টেড অন পেজ। 17 নম্বৰৰ এনচাৰটো হ'ব ডি অল অফ দ্য এবভ। 18 নম্বৰত এনচাৰ হ'ব বি আৰু 19ৰ এনচাৰ চি। 20 নম্বৰৰ এনচাৰ হ'ব আমাৰ এ। নেক্সট আমাৰ 3 নম্বৰত ইয়াত দিছে কি কাৰেক্ট টেন্স কৰিব লাগে। ইয়াত 1 নম্বৰত আছে কি शी ৰিড এ বুক হোৱেন আই কেম। ইয়াত পাষ্ট ইনডিফিনিট টেন্স আছে। পাষ্ট ইনডিফিনিট টেন্স এটা থাকিলে আনটো হয় পাষ্ট কণ্টিনিউৱাছ। গতিকে এইটো হ'ব शी ৱাজ ৰিডিং এ বুক হোৱেন আই কেম। আৰু ইয়াত আছে কি হি টেক বাথ ইন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ এভৰি মৰ্নিং আছে। গতিকে এইটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স। সেইকাৰণে হ'ব হি টেক্স। চি নম্বৰত আছে দে লিভ ইন দিল্লী ফৰ 10 years। ফৰ আছে ফৰ 10 years 10 বছৰ ধৰি। সেইকাৰণে ইয়াত হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। সেইকাৰণে ইয়াত হ'ব দে হেভ বিন লিভিং। ডি নম্বৰ দি মেচ ষ্টাৰ্ট বিফৰ হি ৰিচড দ্য ফিল্ড। ইয়াত হ'ব দি মেচ হেড ষ্টাৰ্টেড বিফৰ হি ৰিচড দ্য ফিল্ড। চি নম্বৰত আছে शी ৰাইট এ লেটাৰ লাষ্ট নাইট আছে। গতিকে পাষ্ট ইনডিফিনিট টেন্স, সেইকাৰণে शी ৰোট। আৰু এইটো আপোনালোকে জানেই অতীতত যদি দুটা কাম এটা আগত আনটো পিছত হ'লে এটা পাষ্ট পাৰফেক্ট হয়, আনটো পাষ্ট ইনডিফিনিট হয়। তাৰপিছত 4 নম্বৰত এইটো হোৱেৰ দি কুৱেশ্যন বনাব দিছে। সেইকাৰণে এইটো হোৱেৰ ডাজ হি লিভ। বি নম্বৰত হোৱেন দি বনাব দিছে। সেইকাৰণে এইটো হৈ যাব হোৱেন ডিড হি ৰিটাৰ্ণ হোম। চি নম্বৰত আমাৰ হোৱাট দি বনাব দিছে। সেইকাৰণে হৈছে হোৱাট ডিড হি বাই য়েষ্টাৰডে। ডি নম্বৰত এইটো ডান্সড शी হ'ব। এইটো পজিটিভ আছে, সেইটো সেইকাৰণে এইটো নিগেটিভত হ'ব। ই নম্বৰত এনচাৰটো হ'ব আৰ্ণ্ট আই। এফ নম্বৰৰ এনচাৰটো হ'ব শ্যাল উই।